Good morning everyone, welcome to my channel Sheikh Musaddiq Informational. এইখন ভিডিওত যদি তুমি ক্লিক কৰিছা নিশ্চয় তুমি এইচএস ফাইনাল ডে স্টুডেন্টস হোৱা এইবাৰ এইচএস ফাইনাল দিছা আৰু ৰিজাল্টছৰ কাৰণে নিশ্চয় তুমি ওয়েট কৰি আছা। সো ইয়াৰ ডিটেইলছখিনি জনাৰ কাৰণে তোমালোকে ভিডিওটো লাষ্ট পৰ্যন্ত চাবা। সো মই তোমাক ক'বলৈ বিচাৰিছো যে ৰিজাল্টছৰ কাৰণে অফিচিয়েলি কোনো ধৰণৰ নোটিছ এতিয়ালৈকে অহা নাই, যদিও কিছুমান সোৰ্সৰ পৰা জানিব পৰা যায় যে ৰিজাল্টছটো এপ্ৰিলৰ 3rd উইকত ৰিজাল্টছটো ডিক্লেয়াৰ কৰা কথা আছে। এইটো প্ৰবেবলি হয় যে এপ্ৰিলৰ 3rd উইকত ৰিজাল্টছটো ডিক্লেয়াৰ কৰিব, কিন্তু এইটো একেবাৰে কনফাৰ্ম নহয়। আৰু যেহেতু ৰিজাল্টছৰ কাৰণে যেনেকুৱা মেট্ৰিকৰ ৰিজাল্টছ দিছে 11 এপ্ৰিলত দি দিছে আৰু আগতীয়াকৈ কোনো ধৰণৰ আগজাননী দিয়া নাই হিতে ৰিজাল্টছৰ কাৰণে। 2 দিন বা 3 দিন বা এসপ্তাহ মান আগত তেনে ধৰণৰ নোটিছ দিয়া নাই যে অমুক দিনা ৰিজাল্টছটো দিয়া হ'ব, তেনে ধৰণৰ কোনো ধৰণৰ নোটিছ দিয়া নাই। সেইমতে আমি এইটো হায়াৰ সেকেন্ডাৰী এক্সামৰ ৰিজাল্টছৰ কথাও আমি ভাবিব পাৰোঁ যে ইয়াৰ কাৰণে কোনো ধৰণৰ অফিচিয়েলি নোটিছ দিয়া নহ'ব। যেতিয়া হিহঁতৰ সকলোখিনি কাম কমপ্লিট হ'ব, বহি চোৱা আৰু হিহঁতৰ মাৰ্কশ্বিটৰ সকলোখিনি কাম কমপ্লিট হ'ব, তেতিয়া হিহঁতে ৰিজাল্টছটো ডিক্লেয়াৰ কৰি দিব। আৰু ইয়াৰ কাৰণে আগতীয়াকৈ তেনে ধৰণৰ নোটিছ দিয়াৰ সম্ভাৱনা নাই, একেবাৰে নাই, যেহেতু ক্লাছ 10ৰ ৰিজাল্টটো তোমালোকে গমেই পাইছা কেনেদৰে দিছে। সো তোমালোকে ওয়েট কৰি থাকা, ৰিজাল্টছটো যেতিয়া দিব হয়তো তাৰ আগদিনা ৰাতি যেনেদৰে এই মেট্ৰিকৰ ক্ষেত্ৰত দিছে আগদিনা ৰাতিয়ে তোমালোকক মেছেজ দি দিয়া হ'ব, টুইটাৰ যোগেদি নাইবা ইনষ্টাগ্ৰাম তেনেকুৱা ছ'চিয়েল মিডিয়াৰ যোগেদি এইটো বাতৰি দি দিয়া হ'ব ৰিজাল্টছৰ কথা, আৰু সেইমতে ৰিজাল্টছটো পাই যাবা। ইয়াৰ কাৰণে অফিচিয়েলি কোনো ধৰণৰ আগতীয়াকৈ নিউজ নাহে। সো এটা সোৰ্সৰ পৰা সৰু এটা আপডেট পাইছোঁ, এইখিনি মই তোমালোকক দেখুৱাই দিব বিচাৰোঁ। স্ক্ৰীনত তোমালোকে চাব পাৰিবা, ইয়াত দিয়া আছে মেট্ৰিক পৰীক্ষাৰ ডেটটো দিয়া আছে আৰু তাৰ তলত তোমালোকে একেবাৰে লাষ্টৰ লাইনত চাব পাৰিছা আসাম এইচএস ৰিজাল্টছ ডেট 2025 3rd উইক অফ এপ্ৰিল। সো এইটো সম্ভাৱনা আছে যে 3rd উইক অফ এপ্ৰিলত দিব, কিন্তু তথাপি মই আৰু এবাৰ কৈছোঁ যে এইটো অফিচিয়েল কোনো ধৰণৰ নোটিছ নহয়, আপডেট নহয় যে 3rd উইকতে দিব, ইয়াৰ কাৰণে পলমো হ'ব পাৰে। সো এইটো জাষ্ট এটা প্ৰেডিকশ্যন হয়, যেহেতু অফিচিয়েলি চৰকাৰৰ পৰা কোনো ধৰণৰ আপডেট অহা নাই। সো এইটো জাষ্ট এটা বেছ বনাই থ'ব পাৰা যে ইয়াৰ আশে পাশে ৰিজাল্টছটো দিব, আৰু এইটো সঁচাও হ'ব পাৰে যে 3rd উইকতে ৰিজাল্টটো আহি গ'ল, তেনেধৰণৰ সম্ভাৱনাটো 3rd উইকত বেছি হয়। সো আজিৰ কাৰণে এইখিনিয়ে আছিল, আৰু যেতিয়া আপডেটছ আহিব আৰু অফিচিয়েলি কোনো ধৰণৰ নোটিছ আহিব মই লগে লগে তোমালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলৰ সৈতে থাকিবা, আৰু ৰিজাল্টছ কেনেকৈ চাবা ইয়াৰ কাৰণেও মই লাগিলে ভিডিঅ' এটা বনাই দিম তোমালোকৰ সুবিধাৰ কাৰণে। বাই।